এতিয়া শাওনৰ বতৰ শাওন বুলি ক'লেই প্ৰতিজন অসমীয়া চহা অসমীয়া আচলতে ব্যস্ত হয় নিজৰ যিদৰা সপোনৰ পথাৰডৰাত এই শাওন মাহটোতে আচলতে প্ৰতিজন অসমীয়াই প্ৰতিজন চহা কৃষকে আচলতে নিজৰ ভঁৰালটো আঘোণৰ ভঁৰালটো শুৱনি কৰিবৰ কাৰণে প্ৰতিজন চহা কৃষক আচলতে ব্যস্ত হোৱা পৰিলক্ষিত হয় আৰু সকলো আহে উদুলি মুদুলি হয় আচলতে কৃষকৰ পথাৰ আৰু এই মুহূৰ্তত যদি আমি তাৰ ছবি দেখাওঁ এইটো স্থান যোৰহাট জিলা মৰিয়নি যি বিধানসভা সমষ্টি বনাই অঞ্চলৰ পৰা দেখাইছোঁ এটা এক ওলোটা ছবি দেখাইছোঁ এই মুহূৰ্তত যে সেই শাওনৰ বোকাময় পথাৰ আজি তাৰিখত মৰুভূমিত পৰিণত হৈছে আৰু এয়া বনাই পথাৰৰ দৃশ্য এইখন বনাই পথাৰৰ বৃহত্তৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি কিন্তু এই মুহূৰ্তত এনেধৰণে চন পৰি ৰ'ব লগা হৈছে শাওনৰ আজি 12টা দিন যোৱাৰ পাছত কিয়নো যি অস্বাভাৱিক হাৰত যি বতৰ যি পৰিৱৰ্তন জলবায়ু যি পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ বাবে আজি তাৰিখত বৰষুণৰ অভাৱত খৰাঙত এনেধৰণে আচলতে দিন অতিবাহিত কৰিছে এই অঞ্চলসমূহ ৰাইজে আৰু আজি তাৰিখত এই বৃহত্তৰ অঞ্চলটোৰ এই বনাই পথাৰ অঞ্চলটোৱেই নহয় আচলতে বৃহত্তৰ টিয়ক অঞ্চলটোৰ বিভিন্ন অঞ্চলৰ বিশেষকৈ উজনি অসমত আজি তাৰিখত বহু কৃষকে নিজৰ যিদৰে পথাৰডৰা আজি তাৰিখত গুজ ল'ব পৰা নাই এইটো এটা ভয়াৱহ ছবি এই মুহূৰ্তত দেখাইছোঁ আৰু সমান্তৰালভাৱে এই কথাটো কম যি সময়ত চৰকাৰখনে বাৰম্বাৰ কৈ থাকে জলসিঞ্চন যিটো বিভাগৰ জৰিয়তে আচলতে দম্ভালি মাৰে যে অসমৰ প্ৰতিজন কৃষকক উপকৃত কৰাৰ কথা কয় 12 মাহত 2-3টা কৃষি খেতি কৰাৰ কথা কয় সেই মুহূৰ্তত আচলতে প্ৰকৃততে কেনেধৰণে চলিছে ৰাজ্যৰ কৃষি পথাৰ তাৰ ছবি আমি দেখাইছোঁ আৰু মই পোনে পোনে কৃষকৰ মতামত ল'ম কেনেকুৱা ধৰণৰ আজি তাৰিখত আজি শাওনৰ 13টা দিন গ'ল আজি 12টা দিন গ'লে আজি 13 তাৰিখ আজি তাৰিখত আপোনাৰ পথাৰৰ পৰিৱেশ কেনেকুৱা নমস্কাৰ আগতে আপোনাৰ শাওন মাহত এতিয়া ইমান দিনে খেতি আমাৰ ইয়াত শেষ হৈ যায় এতিয়া আপোনালোকে দেখিবলৈ পাইছে গোটেই খৰাং হৈ আছে ইয়াত মানে কি হৈছে পানী বোলা বস্তুটো নাই বৰষুণৰ ওপৰতে আমি নিৰ্ভৰ কৰিব লগা হৈছে অসমৰ জলসিঞ্চন বিভাগে ইয়াত পানীৰ ব্যৱস্থা কৰিম বুলি কৈ এতিয়ালৈকে কৰা দেখা পোৱা নাই মানে নিউজত পাই আছোঁ কিমান খেতি ৰুলে এতিয়ালৈকে ৰোৱা নাই এডৰাও ৰোৱা নাই আজি কিন্তু শাওনৰ 12টা দিন গ'ল আৰু বেছি দিন নাই এই কি হ'ব আচলতে সম্ভাৱনা আছেনে ৰুব পৰা যদি বৰষুণ দিয়ে তেতিয়া সম্ভাৱনা আছে বৰষুণ নিদিলে আমাৰ ইয়াত এনেকেই খৰাং হৈ থাকিব নিশ্চয় আৰু কৃষক আছে মই আপোনাৰ পৰা জানিম যে কেনেকুৱা ধৰণৰ এই বৃহত্তৰ অঞ্চলটো আমি আহিলোঁ আপোনালোকে বনাই পথাৰ আহিলোঁ বনাই ৰবিকাৰ পথাৰ দেখিলোঁ বিভিন্ন পথাৰবিলাক আজি তাৰিখত কিন্তু চন পৰি আছে কৃষকে আচলতে আজি তাৰিখত চেণ্ডেল পিন্ধি এই শাওনৰ পথাৰলৈ আহিব পৰা এটা পৰিৱেশ কি ক'ব আচলতে এইটো বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন কিন্তু সমান্তৰালভাৱে কিন্তু এই ক্ষেত্ৰত চৰকাৰখনৰ দায়িত্ব নিশ্চিতভাৱে নথকা নহয় কিন্তু সেইটোৱে আজি শাওনৰ যেতিয়া 12 তাৰিখে গ'ল এতিয়াও এই পথাৰত ৰোৱাৰ সলনি আপুনি ঘাঁহে দেখিবলৈ পোৱা গৈছে তাৰমানে এখন গৰু ছাগলী চৰণীয়া পথাৰতে পৰিণত হৈছে আজি শাওনৰ 12 তাৰিখৰ হোৱাৰ পিছতো যেতিয়া আপোনাৰ ইয়াত কোনো পানীৰ ব্যৱস্থা বৰষুণৰ বতৰৰ কোনো ব্যৱস্থাই নাই অহা বতৰ গুচি গৈছে আৰু খেতি কোনো আশাই নাই এইবছৰ আগতে যদি অহা বছৰকো এনেকুৱা হ'বলৈ হয় তেতিয়াহ'লে আমাৰ কৃষকবিলাক নিগমে মৰিব লাগিব নিশ্চিতভাৱে কি হ'ব ভৱিষ্যত কি হ'ব আচলতে এনেধৰণে যদি হ'বলৈ হয় যে যিহেতু আমি যিমান জানো এই বৃহত্তৰ অঞ্চলটো এইসকল লোক কিন্তু মূলত কৃষি প্ৰধান অঞ্চল আৰু কৃষিৰ লগত এইসকল লোক প্ৰতি জড়িত আজি যদি খেতিটো নহয় কি হ'বগৈ পৰিৱেশ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ যেন এই পথাৰৰ সমস্যাটো বুজ ল'বলৈ আহিছে চৰকাৰক জনাবলৈ সুবিধাখন আমাক দিছে সেইটো কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ এতিয়া কি ক'ব আপোনালোকে নিজে দেখিছে আমাৰ পথাৰ এতিয়া আনবাৰ ইয়াতে ৰুই ইমান দিনলৈ আজৰি হওঁ এতিয়া আমি চেণ্ডেল পিন্ধি আহিব পৰা ব্যৱস্থা হৈ আছে এই পানী আমাৰ এই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা